অলিম্পিকৰ বিষয়ে আপোনালোকে কিমানখিনি জানে? যদি নাজানে তেনেহ'লে বলক আমি এই ভিডিঅ'ৰ জৰিয়তে অলিম্পিকৰ বিষয়ে অলপ জানিব ট্ৰাই কৰোঁ। তো আজিৰ আমাৰ যিখিনি টপিক লৈছে সেই টপিকখিনিৰ ভিতৰত প্ৰথম টপিকটো হৈছে এনচিয়েণ্ট অলিম্পিক গেমছ। অলিম্পিক গেম একদম এনচিয়েণ্ট, একদম পুৰণা যি সময়ৰ পৰা আৰম্ভ হৈছিল সেই সময়ৰ বিষয়ে জানিম। তাৰপিছত মডাৰ্ণ অলিম্পিক গেম কেতিয়া ষ্টাৰ্ট হৈছিল, কি হৈছিল, কেনেকুৱা কি ষ্টাৰ্ট হৈছিল, কিমান তাৰিখে ষ্টাৰ্ট হৈছিল, গোটেইখিনি জানিম। তাৰপিছত ওমেন পাৰ্টিচিপেশ্যন, ওমেনে কেতিয়া মহিলাসকলে কেতিয়া অলিম্পিকত পাৰ্টিচিপেশ্যন কৰিছিল, তাৰপিছত অলিম্পিকৰ মটো, তাৰপিছত অলিম্পিকৰ ৰিং যিকেইটা আছে এইকেইটাৰ মিনিং, তাৰপিছত অলিম্পিক ইণ্ডিয়াৰ যিসকল মানুহে অলিম্পিকত যোগদান কৰিছে, কোন হয়, কেতিয়া যোগদান কৰিছে ফাৰ্ষ্ট টাইম, এই গোটেইখিনি জানিম। তাৰপিছত ইণ্ডিভিজুৱেল এজন ব্যক্তিৰ বিষয়ে আমি জানিম। তাৰপিছত টকিঅ' অলিম্পিক 2020 অলিম্পিক যিটো ক'ভিডৰ কাৰণে 21ত হৈছিল সেইখিনিৰ বিষয়ে আমি জানিম। তাৰপিছত আছামিন অলিম্পিক, অসমৰ কোনসকল ব্যক্তিয়ে অলিম্পিকত যোগদান কৰিছিল। তাৰপিছত লাষ্টত আমি শিকিম পেৰিছ অলিম্পিক 24 ইণ্ডিয়াৰ ৰেংক কিমান, এই গোটেইখিনি আজি বলক এইটো ভিডিঅ'ৰ জৰিয়তে আমি জানিম। তো বলক এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সপ্লেইনলৈ। তো আমাৰ প্ৰথম টপিক হৈছে এনচিয়েণ্ট অলিম্পিক। এই এনচিয়েণ্ট অলিম্পিক পুৰণা অলিম্পিক কেতিয়া ষ্টাৰ্ট হৈছিল? এইটো ষ্টাৰ্ট হৈছিল 776 BC-ত প্ৰথম অলিম্পিয়াড, গ্ৰীচৰ অলিম্পিয়াড 776 BC-ত অলিম্পিক গেম আৰম্ভ কৰা হৈছিল। আৰু এই গেম গ্ৰীকসকলৰ দেৱতা জিউছৰ সন্মানত এই গেমটো অনুষ্ঠিত কৰা হৈছিল। আৰু সেই গেমত ইভেণ্ট বেছি নাছিল, খেলসমূহ বেছি নাছিল। তাৰ ভিতৰত ৰানিং ৰেচ আছিল, তাৰপিছত লং জাম্প আছিল, শ্বৰ্ট পুট আছিল, জেভলিন আছিল, তাৰপিছত বক্সিং আছিল, ৱেইট লিফটিং আছিল আৰু চিলেট ৰেচিং, যাক আমি ৰড দৌৰ বুলি কওঁ। এইখিনি আছিল এনচিয়েণ্ট গেমৰ বিষয়ে। তাৰপিছত আমি নেক্সট এতিয়া মডাৰ্ণ গেমৰ বিষয়ে শিকি ল'ম। এনচিয়েণ্ট গেমৰ বিষয়ে শিকিবলৈ গ'লে বহুত ডাঙৰ এটা চেপ্টাৰ হৈ যাব। চ' আমি মেইন পইণ্টকেইটাহে লৈ ল'ম। মডাৰ্ণ অলিম্পিক গেম ষ্টাৰ্ট হৈছিল 1896 পৰা, আৰু এই 1896 ষ্টাৰ্ট হৈছিল মডাৰ্ণ অলিম্পিক গেমটো। ফ্ৰান্সমেন পিয়েৰ ডি কাবৰ্টেনে এই ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিটো গঠন কৰিছিল, 1894ত গঠন কৰিছিল। তাৰপিছত 1896 পৰা প্ৰথম মডাৰ্ণ অলিম্পিক গেম ষ্টাৰ্ট হয়। আৰু সেই মডাৰ্ণ অলিম্পিক গেম ষ্টাৰ্ট হৈছিল গ্ৰীচৰ এথেন্সত ষ্টাৰ্ট হৈছিল। আৰু সেই গেমত প্ৰথমত 13টা কাণ্ট্ৰিয়ে অংশগ্ৰহণ কৰিছিল, আৰু তাত ইভেণ্ট হৈছিল 43টা, আৰু খেলুৱৈ আছিল 240জন। প্ৰতি 4 বছৰৰ মূৰে মূৰে অলিম্পিক গেম পতা হয়, আৰু সেই অলিম্পিক গেম লিপিয়াৰতহে পতা হয়। আৰু অলিম্পিক গেমসমূহক দুটা ভাগত ভাগ কৰিছে, সেইটো হৈছে ছামাৰ অলিম্পিক আৰু এটা হৈছে উইণ্টাৰ অলিম্পিক। এতিয়া ছামাৰ অলিম্পিক প্ৰথম ষ্টাৰ্ট হৈছিল 1896ত, আৰু উইণ্টাৰ অলিম্পিক প্ৰথম ষ্টাৰ্ট হৈছিল 1924ৰ পৰা, আৰু উইণ্টাৰ অলিম্পিক ষ্টাৰ্ট হৈছিল ছানমিক্সত। এতিয়া চোৱা, ওমেন পাৰ্টিচিপেশ্যন ইন অলিম্পিক গেমত ওমেনৰ কেতিয়া পাৰ্টিচিপেশ্যন হৈছিল? 1900ত। প্ৰথম মহিলাসকলৰ অলিম্পিক গেম অনুষ্ঠিত কৰা হৈছিল 1900ত, আৰু ছামাৰ অলিম্পিক হৈছিল, আৰু সেই অলিম্পিক আছিল ফ্ৰান্সৰ পেৰিছত। তাৰপিছত পেৰা অলিম্পিক 1916ত ইটালীৰ ৰোমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছিল, যাক আমি এইটোও ক'ব পাৰোঁ যে ইণ্টাৰনেশ্যনেল হুইলচেয়াৰ গেমছ। অলিম্পিক দুই প্ৰকাৰৰ, ছামাৰ অলিম্পিক আৰু উইণ্টাৰ অলিম্পিক। এতিয়া ছামাৰ অলিম্পিকত 32টা স্পৰ্টছ থাকে, আৰু উইণ্টাৰ অলিম্পিকত 15টা থাকে। এতিয়া ছামাৰ অলিম্পিক প্ৰতি লিপিয়াৰত পতা হয়, আৰু উইণ্টাৰ অলিম্পিকটো ছামাৰ অলিম্পিকৰ 2 বছৰ পিছত, যেনে পেৰিছ অলিম্পিক 2024ত এতিয়া এইটো চলি আছে, শেষ হ'ল জাষ্ট। আৰু যিটো উইণ্টাৰ অলিম্পিক হ'ব সেইটো 2 বছৰ পিছত হ'ব, 2026ত উইণ্টাৰ অলিম্পিক হ'ব। অলিম্পিকৰ মটোসমূহ চাই ল'ম আমি। অলিম্পিকৰ মটো হৈছে চিটিয়াছ, এলটিয়াছ আৰু ফৰ্টিয়াছ। এইটো আছিল লেটিন ৱৰ্ড, যাৰ মিনিং হৈছে ফাষ্টাৰ, হায়াৰ এণ্ড ষ্ট্ৰংগাৰ। কিন্তু এইটো 2021ত যিটো ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি আছে, সেই অলিম্পিক কমিটিয়ে আপডেট কৰিছে সেই মটোটোক, য'ত নেকি এটা এড কৰি দি আছে, কমিউনিটাৰ এড কৰি দিছে। কমিউনিটাৰ মিনিং হৈছে টুগেডাৰ। তো এতিয়া আমি নতুনকৈ যিটো মটোটো পাইছোঁ অলিম্পিকৰ, সেইটো হৈছে চিটিয়াছ, এলটিয়াছ, ফৰ্টিয়াছ, কমিউনিটাৰ, যাক আমি একেলগে ক'ব পাৰোঁ যে ফাষ্টাৰ, হায়াৰ, ষ্ট্ৰংগাৰ এণ্ড টুগেডাৰ। এই অলিম্পিকসমূহ চলি থকাৰ সময়ত ষ্টাৰ্টৰ পৰা এতিয়ালৈকে 5 বাৰ কেঞ্চেল হ'ল। সেই 5 বাৰসমূহ কি আছিল? 1916ত প্ৰথম যেতিয়া World War I হয় তেতিয়া কেঞ্চেল হৈছিল। তাৰপিছত 1940ত যিটো ছামাৰ অলিম্পিক হয়, তাত World War IIৰ কাৰণে কেঞ্চেল হৈছিল। সেই 1940তেই, একচুৱেলি 2 বছৰ পিছত হয়, তো 1940তে ধৰা হৈছে উইণ্টাৰ অলিম্পিকো কেঞ্চেল হৈছিল। তাৰপিছত এগেইন 1944ত ছামাৰ অলিম্পিক আৰু 1944ত উইণ্টাৰ অলিম্পিক, এই দুয়োটা কেঞ্চেল হয়। ৰিজন আছিল World War I এণ্ড World War II। এতিয়া আমি অলিম্পিকৰ ৰিঙৰ বিষয়ে অলপ শিকি ল'ম। অলিম্পিকত ৰিং কেইটা আছে? 5টা ৰিং আছে। সেই 5টা ৰিঙে 5টা মহাদেশক বুজোৱা হয়, আফ্ৰিকা, দ্য আমেৰিকা, এছিয়া, ইউৰোপ আৰু অচিনিয়া। এই 5টা মহাদেশক বুজোৱা হয়। যোৱা ADRE এক্সামত এই প্ৰশ্নটো আহিছিল যে অলিম্পিকৰ যিটো ৰিং আছে, সেই ৰিঙত কেইটা ৰিং থাকে?
ৰিং কেইটা আছিল সেই 5টা ৰিং আছে তো 5টা ৰিঙে 5খন মহাদেশৰ বিষয়ে বুজোৱা হয় তো প্ৰথম যিটো ব্লু আছে ব্লুৱে কি বুজায় ইউৰোপ বুজায় তাৰপিছত ব্লেক ৰিঙে আফ্ৰিকা আৰু ৰেড আমেৰিকা এছিয়া য়েলো আৰু অচেনি হৈছে গ্ৰীণ অলিম্পিকত এৱাৰ্ড 3টা দিয়া থাকে প্ৰথম এৱাৰ্ডটো হৈছে গ'ল্ড মেডেল তাৰপিছত হৈছে চিলভাৰ তাৰপিছত হৈছে ব্ৰঞ্জ এতিয়া গ'ল্ড মেডেল ফাৰ্ষ্ট পজিশ্যনৰ কাৰণে গ'ল্ড মেডেল ছেকেণ্ড পজিশ্যনৰ কাৰণে কি আছিল চিলভাৰ মেডেল আৰু থাৰ্ড পজিশ্যনৰ কাৰণে ব্ৰঞ্জ মেডেল এতিয়া আমি ইণ্ডিয়াৰ বিষয়ে অলপ জানি ল'ম অলিম্পিকছত প্ৰথম ইণ্ডিয়ান যিয়ে পাৰ্টিচিপেট কৰে 1900ত প্ৰথম ভাৰতীয় এজন ব্যক্তিয়ে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিছিল প্ৰথম ব্যক্তি আছিল তেওঁৰ নাম আছিল নৰ্মান প্ৰিচাৰ্ড আছিল প্ৰথম ব্যক্তি যিয়ে ভাৰতৰ পৰা প্ৰথম অলিম্পিকত যোগদান কৰিছিল আৰু 2টা চিলভাৰ মেডেল জয়লাভ কৰিছিল তেওঁ আছিল ফাৰ্ষ্ট ইণ্ডিয়ান অলিম্পিক মেডেলিষ্ট তাৰপিছত আছে ইণ্ডিয়ান হকী টীম তো আমাৰ ভাৰতৰ গৌৰৱ হয় তেওঁলোকে টোটেল 8টা গ'ল্ড মেডেল জয়লাভ কৰিছে আৰু 6টা একে ৰাখি 1928ৰ পৰা 56ৰ ভিতৰত 6টা গ'ল্ড মেডেল জয়লাভ কৰিছিল আৰু ইণ্ডিয়ান মেন্স হকী টীম প্ৰথম যিটো গ'ল্ড মেডেল জয়লাভ কৰিছিল সেইটো আছিল 1928 যিটো অনুষ্ঠিত হৈছিল আমষ্টাৰডামত নেক্সট টপিক হৈছে ইণ্ডিভিজুৱেল গেমত এচিভমেণ্ট ইণ্ডিভিজুৱেল অভিনৱ বিন্দ্ৰা আছিল ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম ব্যক্তি যিয়ে অলিম্পিকত গ'ল্ড মেডেল জয়লাভ কৰিছিল ইণ্ডিভিজুৱেল 2008 চনত যিটো অলিম্পিক অনুষ্ঠিত হৈছিল সেই অলিম্পিকত তেওঁ প্ৰথমবাৰ গ'ল্ড মেডেল জয়লাভ কৰিছিল সেইটো হৈছিল বেইজিঙত 10 মিটাৰ ৰাইফল এয়াৰ ইভেণ্টৰ কাৰণে তেওঁ গ'ল্ড মেডেল জয়লাভ কৰিছিল তাৰপিছত কাৰ্ণাম মল্লেশ্বৰী এওঁ আছিল ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন যিয়ে অলিম্পিকত মেডেল জয়লাভ কৰিছিল এওঁ ব্ৰঞ্জ মেডেল জয়লাভ কৰিছিল আৰু ভাৰতৰ মানে ৱেইট লিফটিঙত 69 কেজি কেটাগৰীত মেডেল জয়লাভ কৰিছিল ব্ৰঞ্জ মেডেল জয়লাভ কৰিছিল আৰু বিকাম ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন অলিম্পিক মেডেল যেটো 2000 চনত সিডনীত হৈছিল তাৰপিছত পিবি সিন্ধু 2টা অলিম্পিকত মেডেল জয়লাভ কৰা প্ৰথম ব্যক্তি ইণ্ডিয়াৰ পিবি সিন্ধু আছিল প্ৰথমত সিলভাৰ মেডেল জয়লাভ কৰিছিল বেডমিণ্টনৰ কাৰণে 2016 চনত ৰিঅ অলিম্পিক যেটো হৈছিল তাৰ পিছত 2020ৰ টকিঅ অলিম্পিকত এও ব্ৰঞ্জ মেডেল জয়লাভ কৰিছিল তো এনেদৰে ভাৰতৰ প্ৰথম ব্যক্তি হৈ গৈছে যিয়ে নেকি অলিম্পিকত 2টা মেডেল জয়লাভ কৰিছিল তাৰপিছত মেৰী কম 2022 চনৰ লণ্ডন অলিম্পিক যেটো হৈছিল সেই লণ্ডন অলিম্পিকত ব্ৰঞ্জ মেডেল জয়লাভ কৰিছিল এতিয়া আমি শিকিম 2020ৰ টকিঅ অলিম্পিক যেটো অলিম্পিক 2020 চনত অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু কোভিড পেণ্ডেমিকৰ কাৰণে 2021ত অনুষ্ঠিত কৰা হৈছিল আৰু সেই অনুষ্ঠিত হোৱা টকিঅ অলিম্পিকত ভাৰতে 6টা মেডেল জয়লাভ কৰিছিল এটা গোল্ড মেডেল আছিল 2টা চিলভাৰ আৰু 4টা ব্ৰঞ্জ মেডেল জয়লাভ কৰিছিল টকিঅ অলিম্পিকত গোল্ড মেডেল জয়লাভ কৰিছিল সেইজন ব্যক্তি হৈছে নীৰজ চোপ্ৰা তেওঁ জেভলিন থ্ৰ'ৰ কাৰণে গোল্ড মেডেল জয়লাভ কৰিছিল তেওঁ আছিল ফাৰ্ষ্ট ইণ্ডিয়ান যিয়ে জেভলিন থ্ৰ'ৰ কাৰণে গোল্ড মেডেলিষ্ট হয় আৰু সেকেন্ড ইণ্ডিয়ান যিয়ে ইণ্ডিভিজুৱেল গেমত গোল্ড মেডেল জয়লাভ কৰিছে প্ৰথম ব্যক্তি কোন আছিল প্ৰথম ব্যক্তি আছিল অভিনৱ বিন্দ্ৰা সেকেন্ড ব্যক্তি হয় নীৰজ চোপ্ৰা এতিয়া আমি অসমৰ বিষয়ে অলপ জানি লওঁ যিসকল ব্যক্তি অলিম্পিকত যোগদান কৰিছিল তো ফাৰ্ষ্ট প্লেয়াৰ ফ্ৰম আসাম অসমৰ পৰা প্ৰথম ব্যক্তি যিয়ে লণ্ডন অলিম্পিক 1948ত যোগদান কৰিছিল পাৰ্টিচিপেট কৰিছিল তেওঁৰ নাম হৈছে তালমেৰন আও তেওঁ 1948ত প্ৰথমবাৰৰ বাবে অসমৰ পৰা তেওঁ লণ্ডন অলিম্পিকত যোগদান কৰিছিল কোনো পদক জয়লাভ কৰিব পৰা না তাৰপিছত লাভলীনা বৰাগোহাঁই আছিল সেইজন ব্যক্তি মানে সেইগৰাকী মহিলা যিয়ে নেকি অসমৰ কাৰণে প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হৈছে যিয়ে অলিম্পিকত মেডেল জয়লাভ কৰিছে ব্ৰঞ্জ মেডেল জয়লাভ কৰিছে যেটো টকিঅ অলিম্পিক হৈছিল সেই টকিঅ অলিম্পিকত তেওঁ বক্সিঙৰ কাৰণে সেই মেডেল জয়লাভ কৰি এতিয়া বলক আমি পেৰিছ অলিম্পিকৰ বিষয়ে আৰু অলপ জানি লওঁ পেৰিছ অলিম্পিক যেটো পেৰিছত ষ্টাৰ্ট হৈছে অলিম্পিক গেমটো সেইটো হৈছে 33 নম্বৰ অলিম্পিক গেম আৰু অলিম্পিক গেম পেৰিছে যে হোষ্ট কৰিছে পেৰিছে এতিয়ালৈকে 3বাৰ হোষ্ট কৰিছে অলিম্পিক গেম সেইটো আছে প্ৰথমত হোষ্ট কৰিছিল 1900ত তাৰপিছত 1924 তাৰপিছত 2024 এতিয়া এই গোটেই কেইটা সামাৰ অলিম্পিকেই আছিল তাৰপিছত ষ্টাৰ্ট ডেট যেটো 24ৰ অলিম্পিক গেম হৈছিল সেইটো ষ্টাৰ্ট ডেট কিমান আছিল ষ্টাৰ্টিং ডেট 26 জুলাই আছিল ষ্টাৰ্টিং ডেট আৰু এণ্ডিং ডেট আছিল 11 আগষ্ট যেটো জাষ্ট হৈ গ'ল ৰিসেন্টলি তাৰপিছত এই পেৰিছ অলিম্পিকৰ যেটো শ্লোগান হয় সেই শ্লোগানটো কি আছিল যে গেমছ ৱাইড অপেন তাৰপিছত পেৰিছ অলিম্পিকত ৰেংক 1 কোনে পাইছে ইউএছ আছিল ৰেংক 1 ইউএছএ ৰেংক 1 পাইছে আৰু গোল্ড মেডেল পাইছিল কিমান 40টা সিলভাৰ আছিল 44 ব্ৰঞ্জ আছিল 42 তো টোটাল মেডেল পাইছিল 126 সেকেন্ড ৰেংক যে অলিম্পিকত এই পেৰিছ অলিম্পিক 24ত চাইনা আছিল সেকেন্ড তো গোল্ড মেডেল 40 সিলভাৰ 27 ব্ৰঞ্জ 24 আৰু টোটাল 91 3 নম্বৰ পজিশনত আছে জাপানে গোল্ড মেডেল জয়লাভ কৰিছে 20টা ব্ৰঞ্জ 40 আৰু সিলভাৰ 12 ব্ৰঞ্জ 13 আৰু টোটাল 45 আৰু এইখিনিৰ ভিতৰত আমাৰ ইণ্ডিয়াৰ ৰেংক হৈছে 71 ইমান দূৰ ঠিক আছে
ইণ্ডিয়া গ'ল্ড মেডেল এই বছৰ জয়লাভ কৰিব পৰা নাই, কিন্তু চিলভাৰ এটা আৰু ব্ৰঞ্জ 5টা, তো টোটেল হৈছে 6টা। তো 6টা মেডেল জয়লাভ কৰিব পাৰিছে ইণ্ডিয়াই। 117 জন প্লেয়াৰ্ছে এই অলিম্পিকত যোগদান কৰিছিল, মানে পাৰ্টিচিপেট কিমানজনে কৰিছিল? 117। এইটো এটা প্ৰশ্ন আহিব পাৰে পৰীক্ষাৰ কাৰণে, চ' নোট ডাউন কৰি ল'বা। তাৰপিছত ইণ্ডিয়াৰ অলিম্পিকত যিটো চিলভাৰ মেডেল হয়, এই চিলভাৰ মেডেলটো নীৰজ চোপ্ৰাই জয়লাভ কৰিছিল জেভলিন থ্ৰোত। তেওঁৰ থ্ৰ'টো আছিল 89 পইণ্ট ছামথিং, আৰু যিয়ে গ'ল্ড মেডেল জয়লাভ কৰিছে পাকিস্তানৰ ব্যক্তিজন, এও 93 ছামথিং থ্ৰ' কৰিছিল। এতিয়া বলক আমি ইণ্ডিয়ান সেই ব্যক্তিসকলৰ বিষয়ে জানো যিসকলে ইণ্ডিয়াৰ কাৰণে মেডেল জয়লাভ কৰিছে। তো প্ৰথম হৈছে মনু ভাকৰ, এও ওমেন 10 মিটাৰ এয়াৰ পিষ্টল শ্বুটিং ব্ৰঞ্জ মেডেল জয়লাভ কৰিছে। তাৰপিছত মনু ভাকৰ আৰু সৰ্বজিৎ সিং, এও দুজনে মিলি মানে মিক্স টিম 10 মিটাৰ এয়াৰ ৰাইফলত শ্বুটিঙত ব্ৰঞ্জ মেডেল জয়লাভ কৰিছে। তাৰপিছত স্বপ্নলীল কৌশল, এও মেন্স 50 মিটাৰ ৰাইফল শ্বুটিঙত ব্ৰঞ্জ মেডেল জয়লাভ কৰিছে। তাৰপিছত টীম ইণ্ডিয়া হকীৰ কাৰণে তেওঁ মেন্স ইভেণ্ট হয়, সেইটো ব্ৰঞ্জ জয়লাভ কৰিছে। তাৰপিছত নীৰজ চোপ্ৰা, তেওঁ জেভলিন থ্ৰ' কৰিছে, তো চিলভাৰ জয়লাভ কৰিছে, 2nd পজিশ্যন হয়, আৰু বাকী ব্ৰঞ্জকেইটা হৈছে 3rd পজিশ্যন। নেক্সট 6 নম্বৰ হৈছে অমন সৰোৱাত, এও মেন্স ফ্ৰী ষ্টাইল 57 কেজিৰ কাৰণে ৱেইটলিফ্টিঙৰ কাৰণে ব্ৰঞ্জ মেডেল জয়লাভ কৰিছে ইণ্ডিয়াৰ কাৰণে। এতিয়া কেইটামান MCQ চাই লোৱা, অলিম্পিকৰ ওপৰত কেইটামান MCQ আছে, সেইকেইটা চাই লোৱা। তো প্ৰথম প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ৱিন এন ইণ্ডিভিজুৱেল অলিম্পিক গ'ল্ড মেডেল? তো ব্যক্তিগত অলিম্পিক স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল? তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, অভিনৱ বিন্দ্ৰা। কুৱেশ্যন নম্বৰ 2, ইন হুইচ ইয়াৰ ডিড ইণ্ডিয়া ৱিন ইটছ ফাৰ্ষ্ট অলিম্পিক হকী গ'ল্ড মেডেল? ভাৰতে কোন বছৰত প্ৰথম অলিম্পিক হকীৰ স্বৰ্ণ পদক লাভ কৰিছিল? এটাৰ শুদ্ধ উত্তৰ কোনটো? এটাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, 1928। কুৱেশ্যন নম্বৰ 3, হাউ মেনি গ'ল্ড মেডেল হেজ দ্য ইণ্ডিয়ান মেন্স ফিল্ড হকী টিম ৱেন ইন দ্য অলিম্পিক? ভাৰতীয় পুৰুষৰ ফিল্ড হকী দলটোৱে অলিম্পিকত কিমানটা সোণৰ পদক জয়লাভ কৰিছিল? তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, 8টা। কুৱেশ্যন নম্বৰ 4, হুইচ ইণ্ডিয়ান ফিমেল এথলিট ৱেন এ চিলভাৰ মেডেল ইন বেডমিণ্টন 2016 ৰিঅ' অলিম্পিক? 2016 চনৰ ৰিঅ' অলিম্পিকত বেডমিণ্টনৰ ৰূপৰ পদক লাভ কৰিছিল কোনগৰাকী ভাৰতীয় মহিলা খেলুৱৈয়ে? সেইটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, PV সিন্ধু। কুৱেশ্যন নম্বৰ 5, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু ৱেন এন অলিম্পিক মেডেল? অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, কৰ্ণম মল্লেশ্বৰী। কুৱেশ্যন নম্বৰ 6, ইন হুইচ স্পৰ্ট ডিড ইণ্ডিয়া ৱান ইটছ ফাৰ্ষ্ট এভাৰ অলিম্পিক মেডেল ইন 1900? 1900 চনত ভাৰতে কোনটো খেলত প্ৰথমবাৰৰ বাবে অলিম্পিকত পদক লাভ কৰিছিল? সেইটো অপশ্যন নম্বৰ ডি হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 7, হুইচ ইণ্ডিয়ান বক্সাৰ ডিড এ ব্ৰঞ্জ মেডেল এট দ্য 2012 লণ্ডন অলিম্পিক? 2012 চনৰ লণ্ডন অলিম্পিকত কোনজন ভাৰতীয় বক্সাৰে ব্ৰঞ্জৰ পদক লাভ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, মেৰী কম। কুৱেশ্যন নম্বৰ 8, হাউ মেনি মেডেল ডিড ইণ্ডিয়া ৱান ইন দ্য 2020 টকিঅ' অলিম্পিক? 2020 চনৰ টকিঅ' অলিম্পিকত ভাৰতে কিমানটা পদক লাভ কৰিছিল? তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, 7টা, য'ত নেকি এটা গ'ল্ড মেডেল আছিল। কুৱেশ্যন নম্বৰ 9, হুইচ চিটি হোষ্ট দ্য ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক গেমছ ইন 1896? 1896 চনত কোনখন চহৰে প্ৰথম আধুনিক অলিম্পিক গেমছ অনুষ্ঠিত কৰিছিল? তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, এথেন্স। কুৱেশ্যন নম্বৰ 10, হুইচ চিটি ইজ দ্য ফাৰ্ষ্ট টু হোষ্ট বোথ দ্য ছামাৰ এণ্ড উইণ্টাৰ অলিম্পিক্স? কোনখন চহৰত প্ৰথমে অলিম্পিক আৰু শীতকাল, গ্ৰীষ্মকালীন আৰু শীতকাল দুয়োটা অলিম্পিক অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, বেইজিং। কুৱেশ্যন নম্বৰ 11, হুইচ চিটি উইল হোষ্ট দ্য 2028 ছামাৰ অলিম্পিক? 2028 বৰ্ষৰ যিটো গ্ৰীষ্মকালীন অলিম্পিক আছে কোনখন চহৰত অনুষ্ঠিত হ'ব? তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, লছ এঞ্জেলছ, যিটো USA। কুৱেশ্যন নম্বৰ 12, হোৱাট ইজ দ্য অলিম্পিক মটো? অলিম্পিকৰ মূল মন্ত্ৰ কি? এইটোতো চবেই জানা, অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ, CTS LTS Proteus। কুৱেশ্যন নম্বৰ 13, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু ৱেন এন ইণ্ডিভিজুৱেল অলিম্পিক মেডেল? ব্যক্তিগত অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? এইটোৰ উত্তৰটো মোক কমেণ্ট কৰি তোমালোকে জনাবা। নেক্সট কুৱেশ্যন নম্বৰ 14, ইন হুইচ ইয়াৰ ৱেৰ ওমেন ফাৰ্ষ্ট এলাউড টু কমপ্লিট ইন দ্য অলিম্পিক গেমছ? কোনটো বছৰত মহিলাসকলক প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলৈ দিয়া হৈছিল? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, 1900 চনত। কুৱেশ্যন নম্বৰ 15, হুইচ চিটি হোষ্টেড দ্য ফাৰ্ষ্ট অফিচিয়েলি পেৰা অলিম্পিক গেমছ ইন 1960?
1930 চনত কোনখন চহৰত প্ৰথম আনুষ্ঠানিক পেৰা অলিম্পিক গেম অনুষ্ঠিত হৈছিল? তাৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ৰোম, ইটালীৰ ৰোমত। 16 কুৱেশ্যন নম্বৰ, হুইচ চিটি উইল হোষ্ট দ্য 2024 পেৰা অলিম্পিক গেমছ? কোনখন চহৰত 2024 বৰ্ষৰ পেৰা অলিম্পিক গেম অনুষ্ঠিত হ'ব? সেইটো হৈছে ছেম পেৰিছ, অপশ্যন নম্বৰ বি। 17 নম্বৰ প্ৰশ্নটো চাবা, হুৱেন ৱেৰ দ্য ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক গেম হেল্ড? প্ৰথম আধুনিক অলিম্পিক গেমছ কেতিয়া অনুষ্ঠিত হৈছিল? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1896। কুৱেশ্যন নম্বৰ 18, হুইচ কাণ্ট্ৰি হেজ ৱান দ্য মষ্ট অলিম্পিক মেডেল ইন হিষ্ট্ৰী? ইতিহাসত কোনখন দেশে সৰ্বাধিক অলিম্পিক পদক লাভ কৰিছে? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ইউনাইটেড ষ্টেট অফ আমেৰিকা। কুৱেশ্যন নম্বৰ 19, হুইচ কাণ্ট্ৰি হেজ হোষ্টেড দ্য ছামাৰ অলিম্পিক দ্য মোষ্ট টাইমছ? কোনখন দেশে সৰ্বাধিক গ্ৰীষ্মকালীন অলিম্পিক আয়োজন কৰিছে? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ইউনাইটেড ষ্টেট। ছামাৰ অলিম্পিক 4বাৰ আৰু উইণ্টাৰ অলিম্পিক 4বাৰ, তো টোটেল 8বাৰ অলিম্পিক হোষ্ট কৰিছে ইউনাইটেড ষ্টেট অফ আমেৰিকাই। লাষ্ট কুৱেশ্যন 20 নম্বৰটো, দ্য উইণ্টাৰ অলিম্পিক ৱেৰ ফাৰ্ষ্ট হেল্ড ইন হুইচ ইয়াৰ? শীতকালীন অলিম্পিক কোন চনত প্ৰথম কোন বছৰত অনুষ্ঠিত হৈছিল? এইটোৰ এনচাৰ মোক কমেণ্ট কৰি জনাবা। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। যদি ভিডিঅ'টো কেতিয়াও ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ এভৰি ওৱান। এগেইন জয় হিন্দ, বন্দে মাতৰম, জয় অসম।